জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। তিতাবৰত আৰক্ষীৰ বৃহৎ পৰিমাণৰ চুৰি মিঠাতেল জব্দ। তিতাবৰ নতুন গোহাঁইগাঁৱৰ যদুমণি দাস নামৰ এজন যুৱকৰ গুদামৰ পৰা জব্দ কৰে মিঠাতেলসমূহ। যোৱা 14 আগষ্টত যোৰহাটৰ এটা গুদামৰ পৰা তেজপুৰলৈ মিঠাতেল ভৰ্তি এখন ট্ৰাক গৈ থকা অৱস্থাতে সন্ধানহীন হৈ পৰে। ট্ৰাকখনৰ মালিকৰ লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন পৰিয়ালৰ লোকে সন্ধানহীন হোৱা বুলি যোৰহাট আৰু তিতাবৰ আৰক্ষী থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে। ট্ৰাকখনৰ চালকসহ তিতাবৰ নতুন মাটিৰ কেঁচাইখাতিৰ 19 বছৰীয়া হেমন্ত শইকীয়া আৰু হেণ্ডিমেন 17 বছৰীয়া ৰোহিত ঘাটোৱাৰ। কালি যোৰহাট আৰক্ষীয়ে পানীখেতি আৰক্ষীৰ সহযোগত হেণ্ডিমেন ৰোহিত ঘাটোৱাৰক তিতাবৰ নগাবাদ পানীখেতিত উদ্ধাৰ কৰে। ৰোহিত ঘাটোৱাৰক উদ্ধাৰ কৰি সোধা পোছা কৰাত কোনো দুৰ্বৃত্তই নুমলীগড়ত গাড়ী ৰখাই নিশা শুই থকা অৱস্থাতে ৰোহিত ঘাটোৱাৰক মাৰধৰ কৰি ট্ৰাকখন চালকসহ লৈ যায় বুলি কয়। হেণ্ডিমেন ৰোহিত ঘাটোৱাৰ কথাত আৰক্ষীয়ে কিছু ৰহস্যৰ গোন্ধ পোৱাত যোৰহাট সদৰ থানাৰ উপ আৰক্ষী পৰিদৰ্শক মানসিং তেৰাঙে এক তদন্ত চলাই নিশাই কাৰ্বি আংলঙৰ চিলনীজানৰ পৰা এখন ট্ৰাক উদ্ধাৰ কৰে আৰু ট্ৰাকখন উদ্ধাৰৰ পাছতে হেণ্ডিমেন ৰোহিত ঘাটোৱাৰ স্বীকাৰোক্তিৰ ভিত্তিত তিতাবৰ নতুন গোহাঁই গাঁৱৰ যদুমণি দাস নামৰ এজন যুৱকৰ এটা গুদামৰ পৰা মিঠাতেলসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ট্ৰাকখনৰ চালক হেমন্ত শইকীয়া আৰু গুদামৰ মালিক যদুমণি দাস বৰ্তমানে পলাতক। উল্লেখ্য যে তিতাবৰ নতুন গোহাঁইৰ যুৱক যদুমণি দাসে দীৰ্ঘদিনৰ পৰাই তিতাবৰত বিভিন্ন অবৈধ বেহা চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। ঘটনাটো মানে আপোনাৰ আজি 4 দিনৰ আগত মানে তেওঁবিলাকে এই মিঠাতেলটো চুৰি কৰি আনি পেলাই আপোনাৰ এই গুদামত ভৰ্তি কৰি ৰাখিছে। তেনেস্থলত মানে যোৰহাট প্ৰশাসনে গম পাই পেলাই আজি মানে এই উদ্ধাৰ কৰা হৈছে 12 বজা ৰাতিপুৱা এতিয়ালৈকে বৰ্তমান 2খন গাড়ীত লোড হৈছে আৰু এখন গাড়ী লোড হ'বলৈ বাকী আছে। এই মিঠাতেলটো আনিছিল ক'ৰ পৰা? মিঠাতেলটো যিখন গাড়ীত আনিছিল আপোনাৰ ট্ৰাকখন কাৰ্বি আংলঙত মানে আপোনাৰ তেল ডিপুত মানে নি থলেগৈ আৰু ইয়াত আনলোডিং কৰি পেলাই আনিছে এইটো যোৰহাটৰ পৰা। এই মালিকজন কোনে আচলতে এই তেলখিনি চুৰ কৰি ৰাখিছে? চুৰ কৰিছে এজন পদুম দাস বুলি কয়। পদুম নহয়, যদুমণি দাস। যদুমণি দাসৰ নেতৃত্বতে গোটেই মানে নাটকখন হৈছিল। গোটেই নেটৱৰ্ক বিজনেছটো তেওঁৰ আণ্ডাৰতে হৈছে। যদুমণি দাসৰ তেলৰ কিমান পেকেট আছে? 1000 পেকেট আছে। এতিয়া বৰ্তমান আপোনাৰ 200-150 মান অলপ শ্বৰ্টেজ দেখাইছে, হয়তো ক'ৰবাত মাৰ্কেটিং কৰিলে। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক